Hello aspirants, welcome back to the channel. So aspirants, বহুতে ভাল খবৰ আহিছে আমাৰ ADRE এৰ পৰা। ADRE যে আমাৰ এক্সাম ডেট আৰু এডমিট কাৰ্ড কেতিয়া ওলাব ইয়াৰ বিষয় সব আহি গৈছে আৰু লগতে এক্সাম প্যাটাৰ্নটো সব চেঞ্জ হৈ গৈছে। ওকে, এক্সাম প্যাটাৰ্নটো হ'ব এতিয়া আমাৰ চেন্ট্ৰেল লেভেলত হ'ব বা বেংকিং লেভেলত হ'ব আমাৰ। ঠিক আছে, তো আপোনালোকে এইটো ভিডিঅ'টো চাই থাকিবা কোনটো কোনটো চেঞ্জ হৈছে বা কোনটো চেঞ্জ হোৱা নাই আমি এইবিলাক চাই লম আৰু এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰি ল'ব পাৰিব এইটো আমি চাই লম। সো ADRE ওপৰত আপোনালোকে দেখা পাই আছে এডমিট কাৰ্ড 2024 ডাউনলোড লিংক ডেট আউট ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 দিয়া আছে ওপৰত। ADRE 2.0 ইটো টোটেল ভেকেঞ্চিজ আমাৰ আছিল গ্ৰেড 4 আৰু গ্ৰেড 3 সব মিলি পিনি 12,600টা পোষ্ট আছিল। ইটো কুৱেশ্যনটো হ'ব আপোনাৰ অবজেক্টিভ টাইপৰ হ'ব কুৱেশ্যনটো এডমিট কাৰ্ডৰ। কিন্তু যে এডমিট কাৰ্ড ৰিলিজ ডেট ওলাই আহিছে এইটো আহিছে আমাৰ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকতে আপোনালোকৰ এডমিট কাৰ্ডটো আহি যাব পৰ্টেলত। ইয়াৰ লগতে যে ADRE এক্সাম ডেট হয় ইটো আমাৰ আহি গৈছে 15, 22 আৰু 29, 15, 22 and 29 ছেপ্টেম্বৰত 2024ত গ্ৰেড 3 এক্সাম প্ৰিলিমছ এক্সামটো হ'বলৈ গৈ আছে। আৰু লগতে যে 4 গ্ৰেড হয় 4 গ্ৰেডত যে এক্সাম হয় ইটো 20 আৰু 27 মানে 2 দিন হ'ব। গ্ৰেড 4ৰ এক্সামটো 2 দিন হ'ব অক্টোবৰত হ'ব। আৰু থাৰ্ড গ্ৰেডটো 3 দিন হ'ব 15, 22 আৰু 29 ইটো হ'ব ছেপ্টেম্বৰতে হ'ব। অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া হৈছে sevaonline.org or এইটো দিয়া হৈছে অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাই ল'বা। লগতে মই যি চিলেকশ্যন প্ৰচেছ এইটো মই অলপমান ক'বলৈ বিচাৰিম। মানে চিলেকশ্যন প্ৰচেছটো চব চেঞ্জ হৈ গ'ল। ফাৰ্ষ্টতে হ'ব আপোনালোকৰ কাৰণে প্ৰিলিমছ লোৱা হ'ব লাইক SBI বেংকত যেনেকা চিলেকশ্যন হয় বা CGLত যেনেকা চিলেকশ্যন হয় বা APSCত যেনেকা চিলেকশ্যন হয় এনেকা হ'ব। চ' ফাৰ্ষ্টতে হ'ব আপোনালোকৰ প্ৰিলিমছ হ'ব। প্ৰিলিমছটো টোটেলি অবজেক্টিভ টাইপত হ'ব, কিন্তু মেইনছটো নাজানো। মেইনছটো হাতদি লিখিবও লাগিব আপোনালোকে। মেইনছো হ'ব আৰু লগতে মেইনছটো যদি পাছ কৰিব পাৰে আপোনালোকে ইণ্টাৰভিউ পাইবা আৰু স্কিল টেষ্ট আপোনালোকে দিব লাগিব। লগতে বিগ আপডেট আহি আছে। বিগ আপডেটটো হ'ল আপোনালোকৰ DMEৰ যে পোষ্ট আমি এপ্লাই কৰিছিলোঁ 2008টা পোষ্ট আছিল। এই এডমিট কাৰ্ডটোও ইটো মাহৰ ভিতৰতে আহিব পাৰে। লগতে যে APDCL পোষ্টটো ইটো বাঢ়ি গৈছে। টোটেল APDCLত পোষ্টটো ইটো এৰি পিনি টোটেল 5,000 পোষ্ট আকৌ প্লাছ 5,000 প্লাছ আৰু বাঢ়ি গৈছে APDCLৰ পোষ্টটো। চ' আমি এতিয়া বৰ্তমান আকৌ চাবলৈ পাৰিম যে এডভাৰটাইজমেণ্ট আমাৰ ওলাই আহিছিল। চ' ইয়াতে আপোনালোকে গ্ৰেড 4টো চাব পাৰে। HSLC মেট্ৰিক পাছৰ কাৰণে ইয়াতে আছিল আমাৰ 1,060টা পোষ্ট আৰু লগতে HSLC ক্লাছ 10ৰ ITIৰ ভাৱে 1,990 আৰু ক্লাছ 8ৰ কাৰণে 1,950, মানে বহুত যথেষ্ট পোষ্ট আছে। যদি ভালকে পঢ়ে আপোনালোকে পাই যাব। যদি আমি গ্ৰেড 3টো চাওঁ, গ্ৰেড 3ত আপোনালোকে চাব পাৰিছে ইয়াতে বেচেলাৰ ডিগ্ৰী লেভেল 4,055 আৰু HSLC লেভেলত চাই ল'বা 3,127 ভেকেঞ্চিজ। আৰু HSLC মানে মেট্ৰিকুলেশ্যন এইটো হ'ল আপোনাৰ ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্স মানে ড্ৰাইভিং লাইচেন্স থকাবিলাকৰ কাৰণে, মানে ড্ৰাইভাৰৰ কাৰণে 418টা পোষ্ট ভেকেঞ্চিজ এইটো আছে। এইটো চব থাৰ্ড গ্ৰেডৰ হয়। লগতে ইয়াতে আপোনালোকৰ কাৰণে দিয়া হৈছে, আপোনালোকে চাই ল'বা। এইটো ফাৰ্ষ্টতে প্ৰিলিমছ হ'ব, ছেকেণ্ড মেইনছ হ'ব। প্ৰিলিমছটো যদি পাছ হয় মেইনছ দিব পাৰিব, মেইনছটো যদি পাছ হয় তেনেহ'লে ইণ্টাৰভিউ দিয়া হ'ব। আৰু ইণ্টাৰভিউটো কোনে দিব নালাগে। ইণ্টাৰভিউটো যোনে ITI কৰিছে, যাৰ ITIটো এপ্লাই কৰিছে ই ইণ্টাৰভিউ দিব নালাগিব। ITI বিলাক কি কৰিব লাগিব, স্কিল টেষ্ট দিব লাগিব। লগতে আৰু ড্ৰাইভাৰ আছে, ড্ৰাইভাৰটোও ইণ্টাৰভিউ বা ভাইভা দিব নালাগে, ড্ৰাইভাৰটো অনলি স্কিল টেষ্ট দিব লাগিব। চ' এইটোৱে আছিল গ্ৰেড 4 আৰু গ্ৰেড 3ৰ ADRE 2.0 নতুন আপডেট। চ' এক্সামটো
আহি আছে ছেপ্টেম্বৰ 15 তাৰিখৰ পৰাই। চ' পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। চ' মই ভিডিঅ'টো ইয়াতে বন্ধ কৰা হৈছে। থেংক ইউ।